আমি ৰজাৰ অসমত নাই এইটো ইয়াতেতো তেওঁ নিজৰ কথাতে আকৌ ভুল কৈ দিলে মই শুদ্ধ কৰি দিওঁ ইউ আৰ আ পাব্লিক সাৰ্ভেন্ট আপুনি ৰাইজৰ এজন সেৱক ৰাইজৰ ৰজা নহয় ইয়াতে আপোনাৰ ভুল হৈছে আপুনি ৰাইজৰ ৰজা নিজকে ভাবিছে জনসাধাৰণক প্ৰজা ভাবিছে ইয়াতে আপোনাৰ ভুল হৈছে যিদিনা ৰাইজক ৰজা পাতিব সেইদিনা আপোনাৰ কামখিনি শুদ্ধ হ'ব এয়া হল পাৰ্থক্য তেখেতৰ আমাৰ মাজত তেওঁ নিজকে ৰজা ভাবে আমি ৰাইজক ৰজা ভাবো তেওঁ নিজকে ৰজা ভাবে আমি ৰাইজৰ সেৱক ভাবো তেওঁ ৰাইজক ভয় কৰিবলৈ চেষ্টা কৰে আমি ৰাইজক ভয় কৰো তেওঁ ৰাইজৰ অধিকাৰ প্ৰশ্ন কৰা অধিকাৰ কৰ্তন কৰিবলৈ বিচাৰে ৰাইজৰ সমালোচনা কৰা অধিকাৰ কৰ্তন কৰিবলৈ বিচাৰে আমি ৰাইজৰ অধিকাৰ মুকলি হোৱাটো বিচাৰো তেওঁ ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচাৰে আমি ৰাইজৰ কণ্ঠ স্বাধীন হোৱাটো বিচাৰো তেওঁ নিজৰ ভুলটো লুকাবলৈ বিচাৰে আমাৰ ভুল হলেও ৰাইজৰ প্ৰশ্ন কৰা সেই অধিকাৰটো আমি ৰাইজক দিবলৈ বিচাৰো ইয়াতে ভুল হৈছে